Hello student, welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত খুবে ভাইরাল টপিক হইছে এই এটা ক্লিপ যোনটো প্রতিদিন টাইমৰ পৰা টুইটাৰ পৰা লোৱা হৈছে ৰঙালী বিহু পূৰ্বে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। মই কিন্তু এটা বহুত দিন আগত এটা ভিডিও বনাইছিলো তাত দিয়া আছিল 12 এপ্ৰিল 10 বজাত হয়তো ৰিজাল্ট ডিক্লেয়াৰ কৰিব পাৰিব আৰু তাতে মই এটা মন্তব্য তোমালোকক দেখাইছিলো যে আমাৰ শিক্ষা মন্ত্ৰীয়ে অলৰেডি জবাৰে ঘোষণা কৰা আছে 20 এপ্ৰিল যোৱা বছৰ দিয়া হৈছিল তাতকে মিনিমাম 10 দিন আগত এই বছৰ ডিক্লেয়াৰ কৰা হ'ব। তেতিয়া যদি আমি 10 দিনৰ আগত আহো তেতিয়া 10 এপ্ৰিল হয়তো এইবাৰ তোমালোকৰ 10 এপ্ৰিল নহলে 11 এপ্ৰিলতো ঘোষণা কৰিব পাৰে কিয় তোমালোকে জানা 13 এপ্ৰিলৰ পৰা বিহুৰ হলিডে আছে। তো ইয়াৰ কাৰণে যদি কোনোবা ছাত্ৰ ছাত্ৰী ৰিজাল্ট চেক কৰা ভিডিও চোৱা নাই তেন্তে মোৰ এই চেনেলত গৈ চাব পাৰিবা। মই লাইভ প্ৰুফ এটা কৰি দেখাইছো এপছৰ পৰাও আৰু পোৰ্টেল পৰাও। আজি এই ভিডিও দেখিনে আসলে সকলো ছাত্ৰ ছাত্ৰীৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু ঠিক এনেধৰণে ইনফৰমেটিভ ভিডিও পাই থাকিবৰ কাৰণে এই চেনেল কাৰণে কাইন্ডলি সাবস্ক্ৰাইব দ্য চেনেল ফৰ মোৰ আপডেট আৰু সকলো ধৰণৰ অথেন্টিক নিউজ এই চেনেলত দিয়া হয়। ইয়াৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে স্কুটি পৰা আপডেট সকলো এডমিশন পোৰ্টেল ডিটেইলছ ভিডিও ইয়াত বনোৱা হয়। তাৰ কাৰণে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা।